খবৰ আপোনালোকৰ খবৰ নিশ্চয় ভাল এটা নতুন ৰেচিপি লৈ হাজিৰ মই সুম আজি মই আপোনালোকৰ বাবে লৈ আহিছো শুকান জলকীয়াৰ এটা চাটনি ৰেচিপি আহকচোন চাও কেনেকেনো বনালো এই চাটনিটো কেইটামান জালুক ভাজি লম ড্ৰাই ৰোষ্ট কৰি লম জালুক মই বেছি দিয়া নাই কেইটামানে দিছো যেহেতুকে এটো অপচনেল হয় মই এটা সাইডত এই তিয়াই থোৱা জলকীয়াখিনি ধুনিয়াকে এনেকে মিক্সি বাটিটোত দি লম এই জলকীয়াখিনি লগত দিম নহৰু সহকে দিব নহৰু পৰিমাণটো অলপমান বেছিকে ৰাখিব লগতে দিম আদা কমাই দিব নহলে অলপ তিতা তিতা লাগিব এতিয়া লগতে দিম এই ড্ৰাই ৰোষ্ট কৰি থোৱা জালুক কেইটা এইখিনি মই ধুনিয়াকে পিছি লম চাওক ধুনিয়াকে পিছি এটা পেষ্ট বনাই দিলো মিঠাতেলখিনি দি তাতে মই দিম অকণমান হিংখিনি দিয়াৰ পাছত এতিয়া তাতে দি দিম কেইটামান কালজিৰাখিনি ফুটি আহিলে ইয়াতে দিম আমি যিখিনি গুৰি কৰি লৈছিলো জলকীয়া জালুক নহৰু আদা সেইখিনি ইয়াতে দি দিম ধুনিয়াকে বুজিছেনে এতিয়া অলপ সময় এইখিনি ভাজি লম এতিয়া এইখিনি সোৱাদ অনুসৰি নিমখ দিম খিনি দি ভালদৰে এইখিনি লৰাম যেতিয়ালৈকে তেলটো ফুটি সাইডদি ওলাই নাহে এই চাটনিটো আপোনালোকে বহুত দিনলৈ ৰাখিব পাৰে আৰু এটা কি বেনিফিট জানে নে বতৰটো যেহেতুকে বেয়া হৈ আছে এই ৰ'দ এই বৰষুণৰ যিটো খেল মানুহবিলাকৰ সকলোৰে কি হৈছে চৰ্দি লাগিছে ইভেন মোৰো এতিয়া চৰ্দি লাগি আছে বা যাৰ কাৰণে মই এইটো বনাইছো চৰ্দিটো একদম ভাল হৈ আহে মানে ঘৰুৱাভাৱে যেনেকে ধৰক ভাল কৰিবলৈ বিচাৰে চৰ্দিটো অলপ পৰিমাণে হলেও ভাল পাব মোৰ বিশ্বাস এবাৰ এনেদৰে ঘৰতে বনাই খাবচোন খাবলৈ খুব সোৱাদ হয় এবাৰ ট্ৰাই কৰিব নাপাহৰিব কিন্তু আজি যদি মোৰ ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগিলে তেনেহলে লাইক কমেন্ট শ্বেয়াৰ লগতে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু যিসকলে ফেচবুকত চাই আছে তেওঁলোকে মোৰ ফেচবুক পেজটো ফলো কৰিব নাপাহৰিব কিন্তু আকৌ এটা নতুন ৰেচিপি লৈ আপোনালোকৰ ওচৰত হাজিৰ হ'ম মই সুম তেনেহলে আজিলৈ আহো বাই বাই থ্যাংক ইউ